এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু মহামিলনৰ মহাহেতু আগবঢ়াইছো বিশেষ সংবাদ চলন্তিকা। নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ আজিৰ বিশেষ সংবাদ চলন্তিকালৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক কোভিড-19 আৰু দীপান্বিতৰ সময়ত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত ডাঃ হিতেশ বৰুৱাৰ সৈতে কথোপকথন। তেখেতৰ সৈতে কথা পাতিছে মানস প্ৰতিম শৰ্মাই। ডাঃ বৰুৱা ডাঙৰীয়া, আপোনাক আকাশবাণীৰ বিশেষ সংবাদ চলন্তিকা অনুষ্ঠানলৈ আদৰণি জনালোঁ আৰু পোনপ্ৰথমে আগন্তুক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, দীপাৱলীৰ সময়ত আমি সকলোৱে আতচবাজী ব্যৱহাৰ কৰোঁ, ফটকা ফুটাওঁ। গতিকে এই ক্ষেত্ৰত আমি কি কি সাৱধানতা ল'ব লাগে, এই বিষয়ে আপুনি আমাক জনাব নেকি? হয়, পোনপ্ৰথমে মই সমূহ শ্ৰোতাবৃন্দলৈ আগন্তুক দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে মন শান্তিৰে ভৰি যাওক। সকলোৱে এই যিটো পোহৰৰ উৎসৱ দীপাৱলীত সকলোৱে এনজয় কৰক। কিন্তু মই এষাৰ কথাই ক'ব খুজিছোঁ যে কি দীপাৱলী পোহৰৰ উৎসৱ বুলি আমি কওঁ। এই পোহৰৰ উৎসৱটো সদায় পোহৰেৰেই উৎসৱটো পালন কৰিব লাগে। আমি দেখিছোঁ যে কি এই দীপাৱলীৰ সময়ত বা দেৱালীৰ সময়ত বিভিন্ন ধৰণৰ ফটকা বা বিভিন্ন ধৰণৰ যি আতচবাজি আমি ব্যৱহাৰ কৰোঁ, ইয়ে অকল চাউণ্ড পলিউশ্যনেই নহয়, ই মানুহৰ দেহত, মানুহৰ শৰীৰৰ ক্ষেত্ৰতো বহুখিনি প্ৰব্লেম কৰে। গতিকে এই ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগে। ইয়াৰ বাবে আমি বহু দিনৰ পৰা আমি এই ক্ষেত্ৰত মানুহক সজাগ কৰি আহিছোঁ যে কি এই দীপাৱলীৰ সময়ত বা এই দেৱালীৰ সময়ত মানুহে যিহেতু এইটো পোহৰৰ উৎসৱ, গতিকে এই পোহৰৰ উৎসৱটো পোহৰৰ উৎসৱ হিচাপে পালন কৰক। এইটো কাৰণে যে যিটো আমাৰ শব্দৰ যিটো প্ৰদূষণ, চাউণ্ড পলিউশ্যন বা বায়ুৰ যিটো প্ৰদূষণ হয়, এইটোৱে আমাক বহু ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত আমাক অৱনতি ঘটায়। গতিকে এই ক্ষেত্ৰত আমি সদায় সজাগ হ'ব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, এইখিনি সময়ত যেতিয়া আমি দেখিবলৈ পাইছোঁ আমাৰ অসাৱধানতাৰ কাৰণে আতচবাজি বা ফটকাৰ কাৰণে কাৰোবাৰ হাত পুৰে, কাৰোবাৰ মুখ পুৰে, কাৰোবাৰ চকু পুৰে, এই ধৰণৰ বিভিন্ন ধৰণৰ দুৰ্ঘটনা ঘটিবলৈ ধৰে। গতিকে যদি এয়া পোহৰৰ উৎসৱেই হয়, আমি এই পোহৰৰ উৎসৱত পোহৰলৈ আমি কিয় পালন নকৰোঁ? কিয় এই আতচবাজিৰ দ্বাৰা আমি আমাৰ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটাওঁ? গতিকে এই ক্ষেত্ৰত আমি নিশ্চয় সজাগতা ল'ব লাগে। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে মই এই পোহৰৰ উৎসৱ দেৱালীৰ সময়ত হঠাৎ কিছুমান দুৰ্ঘটনা আহে আমাৰ হস্পিটেললৈ। এই ধৰণৰ খবৰ সময়তে কাৰোবাৰ মুখ পুৰি আহে, কাৰোবাৰ হাত পুৰি আহে, কাৰোবাৰ চকু পুৰি আহে। এই ক্ষেত্ৰত মই এষাৰ কথা ক'ব বিচাৰিছোঁ, কোনোবা যদি অসাৱধানতাৰে এই আতচবাজি বা যিকোনো ফটকা ফুটায়, সেই ক্ষেত্ৰত এই ধৰণৰ ঘটনাবিলাক ঘটে। বিশেষকৈ মই ক'ব খুজিছোঁ যে যি আমি কলগছ ব্যৱহাৰ কৰোঁ, কলগছ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সৰু সৰু ল'ৰা ছোৱালীবিলাকে যে কলগছটো জ্বলাই পিছত অলপ সময়ৰ পিছত যেতিয়া নজ্বলে আকৌ ওচৰলৈ যায়, লগে লগে তেওঁৰ মুখত হয়তো জ্বলি উঠে। বা তেনেকুৱাকৈ ফটকা ফুটোৱাৰ ক্ষেত্ৰত কিছুমান ল'ৰা ছোৱালীয়ে যেতিয়া নজ্বলে বা নহয়, তাৰপিছত আকৌ হাতেৰে পিটিকি দিয়াৰ পিছত জ্বলে। ঠিক এই ধৰণৰ দুৰ্ঘটনাবিলাক হয়। এই ক্ষেত্ৰত যাতে সাৱধানতা অৱলম্বন কৰে। আৰু এই ক্ষেত্ৰত মই এটা বৰ ইম্পৰ্টেণ্ট কথা ক'ব খুজিছোঁ, জুয়ে পোৰাৰ ক্ষেত্ৰত প্ৰধান উপায়টো হৈছে, প্ৰধান ট্ৰিটমেণ্ট, প্ৰথম ট্ৰিটমেণ্টটো হৈছে পানী। আমি দেখিবলৈ পাওঁ যে জুয়ে পোৰাৰ লগে কিছুমান প্ৰলেপ দিয়ে, কিছুমান মলম দিয়ে, কিছুমানে কলগেট দিয়ে, কিছুমানে বিভিন্ন ধৰণৰ মলম ইউজ কৰে। কিন্তু সেইটো কেতিয়াও কৰিব নালাগে। সদায় পানী ব্যৱহাৰ কৰিব লাগে। পানী হৈছে প্ৰাথমিক চিকিৎসা। গতিকে এই কথাখিনি যাতে মানুহে মন কৰে বা উপলব্ধি কৰে, যে সেইকাৰণে মই কৈছোঁ এইখিনি সময়ত মানুহে পোহৰৰ উৎসৱ পোহৰ হিচাপে পালন কৰিব লাগে। আৰু যদি কোনোবাই ল'ৰা ছোৱালীক আমি মনাব নোৱাৰোঁ, তেওঁলোকক ফটকা ফুটাব খোজে, তেতিয়া লগত কোনোবা অভিভাৱক থাকিব লাগে আৰু সদায় দূৰে দূৰে থাকিব লাগে। আৰু এইখিনি সময়ত দেখিব লৈছোঁ, এই বছৰ, যোৱা বছৰো দেখিছিলোঁ, এই কোভিড-19ৰ সময়ত আমি কেতিয়াও এক লগ হৈ এই ধৰণে আমি ফটকা ফুটোৱাটো নিষেধ। গতিকে এই ক্ষেত্ৰত আমি সদায় ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে, আমি সদায় মাস্ক পৰিধান কৰিব লাগে আৰু সদায় চেনিটাইজ কৰিব লাগে। এই 3 কথা মনত ৰাখিব লাগিব, নহ'লে এইখিনি আনন্দই হয়তো আমাৰ বিষাদো আনি দিব পাৰে। গতিকে এই কথাখিনি যাতে আমি মনত ৰাখোঁ। গতিকে মই এই 2টাই কথা ক'ব খুজিছোঁ যে পোহৰৰ উৎসৱ পোহৰভাৱে আমি পালন কৰিব লাগে, ফটকা ফুটোৱাটো নিষেধ কৰিব লাগে, আৰু যদি কোনোবাই অসাৱধানতাৰে ফটকা ফুটায় তেতিয়াহ'লে এইখিনি সাৱধানতা অৱলম্বন কৰিব লাগে, যাতে ফটকা ফুটোৱাৰ ক্ষেত্ৰত লগত পানী ৰাখিব লাগে। আৰু কাৰোবাৰ যদি অসাৱধানতাৰ কাৰণে জুয়ে পৰে, তেতিয়া প্ৰথম চিকিৎসা হিচাপত পানী ব্যৱহাৰ কৰিব লাগে।
হয়, আপুনি প্ৰসংগক্ৰমে ক'ভিড-19 বিষয়টো শ্ৰোতাসকলক জনালে। এতিয়া যোৱা কিছুদিন ধৰি অসমবাসীৰ বাবে ভাল খবৰ, ইয়াত ক'ভিড-19 পজিটিভ ৰোগীৰ সংখ্যা, ব্যক্তিৰ সংখ্যা কিছু হ্ৰাস পাইছে। কিন্তু নিশ্চয় আপুনি এতিয়াও এই যে প্ৰাৰম্ভিক আমাৰ নিয়মৰ কথা আপুনি জনালে, মাস্ক পৰিধান কৰা, দূৰত্ব বজাই ৰখা, সেয়া আমি সকলোৱে পালন কৰা উচিত। হয়, আৰু এইখিনি কথা সদায় মনত ৰাখিব লাগে যে এই উৎসৱৰ সময়ত আমি সকলোৱে এক লগ হৈ ডিষ্টেঞ্চ মেইনটেইন নকৰাকৈ থকাৰ ফলত হয়তো আৰু এটা ভয়াৱহতাৰ ৰূপ ল'ব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আমি সাৱধানতাৰে গোটেই সমগ্ৰ বিশ্বকে জুৰুলা কৰিছে, গতিকে এই ক্ষেত্ৰত যদি উৎসৱৰ নাম লৈ আমি আকৌ অসাৱধানতাৰ ফালে যাওঁ, নিশ্চয় ই আকৌ ভয়াৱহতাৰ ৰূপ ল'ব পাৰে। গতিকে এই ক্ষেত্ৰত নিশ্চয় আমাৰ সজাগতা আৰু সাৱধানতাই মূল অস্ত্ৰ। কিন্তু এই ক্ষেত্ৰত আন এক বিষয় উত্থাপিত হৈছে, যিহেতু এতিয়া পজিটিভ ৰোগীৰ সংখ্যা অসমৰ হ্ৰাস পাইছে, আমাৰ এই ধৰণৰ এক চিন্তা আহিব পাৰে যে যিহেতু এতিয়া ৰোগীৰ সংখ্যা হ্ৰাস পাইছে, আমি মাস্ক পৰিধান নকৰাকৈ বজাৰলৈ যাব পাৰোঁ, যিটো আমি দেখি, কিন্তু এয়া নিশ্চয় উচিত নহ'ব। এইটো উচিত নহয়, এইটো কাৰণে উচিত নহয়। সাৱধানতাই হৈছে ইয়াৰ প্ৰতিকাৰ। আমি প্ৰথম কথাটো মনত ৰাখিব লাগে যে কি আমি যদি প্ৰতিৰোধ কৰোঁ তেতিয়াহ'লে চিকিৎসাৰ প্ৰয়োজন নাই। গতিকে প্ৰতিৰোধটোৰে আমি আমাৰ এই ক'ভিড-19 পৰা আমি আঁতৰি থাকিব পাৰোঁ। মই যদি নিজক সাৱধানতা অৱলম্বন কৰোঁ, মাস্ক পৰিধান কৰোঁ, ডিষ্টেঞ্চ মেইনটেইন কৰোঁ, মোৰ ওচৰত থকাজনে যদি মাস্ক পৰিধান কৰে, ডিষ্টেঞ্চ মেইনটেইন কৰে আৰু চেনিটাইজ কৰি থাকে, তেতিয়াহ'লে ইজনৰ পৰা সিজনলৈ এই বেমাৰটো বিয়পাৰ কোনো সম্ভাৱনা নাথাকে। গতিকে আমি প্ৰত্যেকজনে যে নিজৰ নিজৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰোঁ, নিশ্চয় এই ভয়াৱহতাৰ ৰূপ অহাৰ কোনো সন্দেহ নাই। কাৰণ কি এইখিনি আমি গম পাইছোঁ যে কি ইতিমধ্যে গোটেই সমগ্ৰ বিশ্বৰ কিছুমান ঠাইত আকৌ নতুনকৈ উক দিছে বা নতুনকৈ আৰম্ভ হৈছে। হয়তো টেম্পাৰেচাৰটো কমাৰ লগে লগে ক'ভিড-19 আকৌ নতুনকৈ হয়তো আৱিৰ্ভাৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আমি যদি সাৱধানতা অৱলম্বন কৰোঁ, আমাৰ নিজকে যদি আমি নিজে সাৱধানতাৰ মাজত ৰাখোঁ, নিশ্চয় এই ক'ভিড-19 যিটো কৰোণা ভাইৰাছ, এই ভাইৰাছটোৱে আমাক গা কৰি নুঠিব বা আমাৰ পৰা আঁতৰি থাকিবৰ কাৰণে বাধ্যত পৰিব। হয়, আৰু এতিয়া আপুনি ফটকা বা আতচবাজি ব্যৱহাৰ কৰাৰ বিষয়ে জনালে। ধৰক এতিয়া এইটো অতি ভয়াৱহ, আমাৰ যেতিয়া যদি কাৰোবাৰ শৰীৰত জুই লাগে, অতি পীড়াদায়ক স্বাভাৱিকতে। গতিকে আপুনি প্ৰাথমিক স্বাস্থ্যৰ বিষয়ে ক'লে যে পানী ব্যৱহাৰ কৰিব লাগে, এই বিষয়ে এতিয়া তাৰ পিছৰ পৰ্যায়টো ধৰক দুৰ্ভাগ্যজনক ঘটনাৰ সন্মুখীন হয়, তেখেতে পৰৱৰ্তী পৰ্যায়ত কি কৰিব? প্ৰথম প্ৰাথমিক চিকিৎসাটোৱে হৈছে পানী ব্যৱহাৰ কৰি উঠাৰ পিছত দেখিছে যে তেওঁৰ জুয়ে পৰাটোৰ মাত্ৰাটো বাঢ়িছে, লগে লগে তেওঁ ওচৰৰ চিকিৎসকৰ ওচৰলৈ যাব লাগে বা হস্পিটেললৈকে যাব লাগে। আৰু তাত ডক্টৰে যি ধৰণে ড্ৰেছিং কৰিব লাগে সেই ড্ৰেছিংটো মানি ল'ব লাগে। নিজেই ঘৰত যিকোনো প্ৰলেপ দি পেলাই ড্ৰেছিং কৰিব নালাগে। প্ৰথমতে পানী ঢালি তেওঁ লগে লগে যদি ডক্টৰৰ ওচৰলৈ লৈ যোৱা যায়, সেই ডক্টৰে যি ধৰণে ড্ৰেছিং কৰিব, ড্ৰেছিঙৰ পৰাই তেওঁলোকে বহুতখিনি উপশম হ'ব পাৰে এই জুয়ে পৰাৰ পৰা। গতিকে এই ক্ষেত্ৰত আমি প্ৰথম কথাটো হৈছে প্ৰাথমিক চিকিৎসাটো হৈছে পানী, আৰু পানী ব্যৱহাৰ কৰাৰ পিছত, পানী ঢলাৰ পিছত যিমান পাৰি সোনকালে চিকিৎসকৰ ওচৰলৈ যাব লাগে বা হস্পিটেললৈ যাব লাগে। আৰু হস্পিটেলত ড্ৰেছিঙৰ প্ৰয়োজন আছে, ড্ৰেছিং কৰাই দিব ডক্টৰে, আৰু সেইমতে বাকী যিখিনি মেডিচিনৰ প্ৰয়োজন থাকে ডক্টৰে যি ধৰণে প্ৰেছক্ৰাইব কৰে সেইমতে তেওঁ পৰামৰ্শ লৈ ল'ব লাগে। গতিকে এই ক্ষেত্ৰত এটাই আমাৰ কথা যে যিমানেই আমি পলম কৰিম সিমানেই চিকিৎসা বেয়া হয়। গতিকে চিকিৎসাৰ ক্ষেত্ৰত জুয়ে পৰা ৰোগীয়ে সদায় যিমান পাৰে সোনকালে হস্পিটেললৈকে যাব লাগে বা ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। তেতিয়া তেওঁ জ্বলাৰ যিখিনি যন্ত্ৰণা বা যিখিনি এফেক্ট, সেই এফেক্টখিনি বহুতখিনি কমি আহে যদিহে সোনকালে তেওঁক প্ৰাথমিক চিকিৎসাৰ পৰা হস্পিটেল চিকিৎসালৈকে লৈ যোৱা হয়। গতিকে এই কথাখিনি আমি মনত ৰাখিব লাগে। কাৰোবাৰ যদি ভয়াৱহতাৰ ৰূপ লৈ পেলাই চকুত জ্বলিছে, মুখত জ্বলিছে বা হাতত জ্বলিছে, লগে লগে পানী ঢালি তাৰপিছতে চিকিৎসকৰ ওচৰলৈ যাব লাগে। আৰু ধৰক কোন ধৰণৰ ব্যক্তি বা ৰোগী আতচবাজি ব্যৱহাৰ কৰিব নালাগে বা জ্বলি থকা আতচবাজিৰ ওচৰলৈ যাব নালাগে, এই ধৰণৰ কিবা নিৰ্দেশনা আছে নেকি? নাই, মানে আচলতে কথাটো কেনেকুৱা যে কি আতচবাজিটো আমি যিটো ব্যৱহাৰ কৰোঁ সেইটো আমাৰ অসাৱধানতাৰ কাৰণে আমাৰ মুখ জ্বলে বা হাত জ্বলে বা আমাৰ অংগ ক্ষত বিক্ষত হয়। গতিকে এই ক্ষেত্ৰত সৰু ল'ৰা ছোৱালীয়ে যেতিয়া আতচবাজি ব্যৱহাৰ কৰে সেই ক্ষেত্ৰত তেওঁলোকে নাজানে যে কেনেকৈ আতচবাজি ব্যৱহাৰ কৰিব লাগে। সেই ক্ষেত্ৰত সদায় অভিভাৱক লগত থাকিব লাগে, কিন্তু সদায় দূৰত্ব বজাই ৰাখিব লাগে। সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, যেনেকৈ তেনেকৈ ল'ৰা ছোৱালীক এৰি দিব নালাগে যে আতচবাজি ব্যৱহাৰ কৰিবৰ কাৰণে, যাতে তেওঁলোকে অসাৱধানতাৰ কাৰণে নিজেই নিজক ক্ষতি নকৰে। হয়, আৰু এতিয়া দীপাৱলীৰ পৰৱৰ্তী সময়ত আমাৰ ৰাস উৎসৱৰ আয়োজন কৰা হ'ব। গতিকে এই সময়ছোৱাতো নিশ্চয় দীপাৱলীৰ দৰে বা দুৰ্গা পূজাৰ দৰে আমি যিদৰে সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰা, এয়া আমি বজাই ৰাখিব লাগিব। নিশ্চয়। এইবাৰ এটা সুখবৰ যে কি যোৱা দুৰ্গা পূজাৰ সময়ত আমি সঁচাকৈ
খুব ডিচিপ্লিন খুব নিয়মানুবৰ্তিতাৰে আমি দুৰ্গা পূজা পালন কৰিছোঁ আৰু সেইকাৰণে কিজানি এতিয়ালৈকে এই কৰোণা ভাইৰাছে বেছি গা কৰি উঠা নাই এইটো বৰ ডাঙৰ কথা বহুত ডাঙৰ শিক্ষা আমাৰ কাৰণে গতিকে এইটো যাতে ৰিপিট নহয় সেইকাৰণে আমি এই দেৱালীৰ সময়ত বা দীপাৱলীৰ সময়ত আৰু তাৰপিছতে যদি ৰাস উৎসৱ হ'ব ৰাস উৎসৱৰ সময়ত যাতে আমি আমাৰ মানুহৰ মাজত সমাৱেশ নহয় যে গোটেই যদি আমাৰ সমাৱেশৰ মাজত আমি যাওঁ মাস্ক ব্যৱহাৰ নকৰোঁ বা আমি ডিষ্টেঞ্চ মেইনটেইন নকৰোঁ নিশ্চয় আকৌ কৰোণাই গা কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আমি সদায় মনত ৰাখিব লাগে যেতিয়ালৈকে কৰোণা ভাইৰাছ আমাৰ মাজৰ পৰা আঁতৰি নাযায় তেতিয়ালৈকে এইটোকে এটা সংস্কৃতি বা এইটোকে এটা কালচাৰ হিচাপত আমি ডেভেলপ কৰিব লাগে যে এই কালচাৰটোৰ দ্বাৰাই আমি কৰোণা ভাইৰাছক আঁতৰাই ৰাখিবৰ কাৰণে নিজেই নিজৰ পৰাই সংকল্পবদ্ধ হ'ব লাগে গতিকে আমি প্ৰত্যেকেই যদি সাৱধানতা অৱলম্বন কৰোঁ ইজনে সিজনে সাৱধানতা অৱলম্বন কৰোঁ নিজৰ ঘৰখনক যদি সাৱধান কৰি দিব পাৰোঁ নিশ্চয় এই কৰোণা ভাইৰাছে সম্পূৰ্ণৰূপে গা কৰি উঠিব নোৱাৰে আমাৰ এই অঞ্চলত হয় আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কোভিডৰ চিকিৎসাৰ বাবে বৰ্তমান ধৰক সকলোতে চিকিৎসা চলি আছে ইয়াত এতিয়া ৰোগীৰ সংখ্যাও কিছু পৰিমাণে হ্ৰাস হৈছে আমাৰ ভাল খবৰ কিন্তু এই সময়ছোৱাটো যে উৎসৱৰ সময়ছোৱাত বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে আপুনি কি আহ্বান জনাব নিশ্চয় এইখিনি সময়ত সেইটো সাৱধানতা অৱলম্বন কৰিব লাগে আমি যিমানখিনি কোভিড পেচেণ্ট এতিয়ালৈকে পাইছোঁ যিমানখিনি কোভিড পেচেণ্টক আমি চিকিৎসা কৰিছোঁ এই ক্ষেত্ৰত এটা আমি উপলব্ধি কৰিছোঁ আমি অবজাৰ্ভেশ্যন কৰিছোঁ যে যিসকলৰ কোভিড পজিটিভ হোৱাৰ লগত আনুষংগিক বেমাৰ থাকে আনুষংগিক ৰোগ থাকে তেওঁলোকক বেছিকৈ এফেক্ট কৰিছে বিশেষকৈ মই বয়োজ্যেষ্ঠ লোকসকলৰ যদি কাৰোবাৰ কোভিড উইথ COPD ক্ৰনিক লাং ডিজিজ আছে বা কাৰোবাৰ এছবেটিক প্ৰব্লেম আছে বা কাৰোবাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে বা কোনোবাই হৃদৰোগত আক্ৰান্ত হৈছে তেওঁৰ যদি কোভিড পজিটিভ হৈছে তেওঁৰ ক্ষেত্ৰত বেছি সাৱধানতা অৱলম্বন কৰিব লগা হৈছে গতিকে বিশেষকৈ বয়সীয়া লোকসকলৰ ক্ষেত্ৰত এই ধৰণৰ ৰোগবিলাক বেছিকৈ আহে গতিকে এই ক্ষেত্ৰত আমি যদি এইখিনি সময়ত এই সাৱধানতা অৱলম্বন নকৰোঁ তেতিয়াহ'লে ই আকৌ ভয়াৱহতাৰ ৰূপ ল'ব পাৰে আৰু এইখিনি ক্ষেত্ৰত মই অলপতে আগতে কৈছোঁ যে এই দীপাৱলী বা দেৱালীৰ সময়ত আমাৰ শব্দৰ প্ৰদূষণ হয় আৰু আমাৰ যিটো এয়াৰ পলিউশ্যন হয় এয়াৰ পলিউশ্যন এণ্ড চাউণ্ড পলিউশ্যন এই দুটাৰ লগে লগে আমাৰ বহু ক্ষেত্ৰত আৰু যি এয়াৰ পলিউশ্যন হয় এয়াৰ পলিউশ্যনে আমাৰ লাংছ বা উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত বহুখিনি ক্ষতি কৰে তাৰ লগতে যদি কোভিড থাকে কোভিডৰ পজিটিভ হয় ডেফিনেটলি ই বেছি ভয়াৱহতাৰ ৰূপ ল'ব এই কথাখিনি মানুহে আমি মনত ৰখা উচিত বা খুব সূক্ষ্মভাৱে আমি চিন্তা কৰা উচিত গতিকে এইখিনি সময়ত যিহেতু কোভিড পজিটিভ পেচেণ্টো আছে আমি ভাবিব নালাগে যে কোভিড কমি গৈছে এতিয়া চিন্তা নাই ঠিক তেনেকুৱা নহয় হয়তো এই দেৱালীৰ সময়ত যদি আমি সাৱধানতা অৱলম্বন নকৰোঁ ই হয়তো আকৌ ভয়াৱহতাৰ ৰূপ ল'ব পাৰে এই ক্ষেত্ৰত আমি খুবেই সাৱধান হোৱা উচিত বা সাৱধানতা অৱলম্বন কৰা উচিত আৰু এই ক্ষেত্ৰত আমি সজাগ হোৱা উচিত হয় আৰু ডক্টৰ বৰুৱা ডাঙৰীয়া শেষত ৰাজ্যবাসীয়ে যাতে সুন্দৰভাৱে পৰিৱেশৰ সৈতে সামঞ্জস্য ৰাখি সঠিকভাৱে দীপাৱলী কালী পূজা উদযাপন কৰিব পাৰে সেইবাবে আপুনি কি আহ্বান জনাব হয় মই শেষত এইটো কথাই কৈছোঁ আমি জানো পোহৰৰ উৎসৱ এটা শান্তিৰ প্ৰতীক যে এই পোহৰৰ উৎসৱ হৈয়ে থাকক সকলোৰে মাজত শান্তি ঘূৰি আহক সকলোৱে ভাল মনেৰে এটা শুদ্ধ মনেৰে এই দীপাৱলী উদযাপন কৰক আৰু কাৰো ক্ষয় ক্ষতি নহওক এই শুভকামনাৰে মই সকলোকে দীপাৱলীৰ আন্তৰিক ধন্যবাদ জনাইছোঁ হয় শ্ৰীযুত বৰুৱা ডাঙৰীয়া আপুনি আমাক সময় দিলে অতি গুৰুত্বপূৰ্ণ তথ্য আমাৰ শ্ৰোতাসকলক জনালে নিশ্চয় তেখেতসকল উপকৃত হ'ব পুনৰ আপোনালৈ ধন্যবাদ জনাই আমাৰ ইয়াতে সামৰণি ধন্যবাদ বিশেষ সংবাদ চলন্তিকা শুনিলে আজিৰ অনুষ্ঠানটি প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে নমস্কাৰ